হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 10ৰ 6 নম্বৰ চেপ্টাৰৰ বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া পাঠৰ সম্পূৰ্ণ অনুশীলনীৰ কুৱেশ্যন আনচাৰ। গতিকে আলোচনা কৰোঁ হোৱা 1 নম্বৰ, মানুহৰ বৃক্ক দুটাৰ কোনটো তন্ত্ৰৰ অংশ? এইটো হ'ব ৰেচন তন্ত্ৰ, অপশ্যন চি টো কাৰেক্ট। 2 নম্বৰ, উদ্ভিদৰ দেহত জাইলেমৰ কাম কি বা জাইলেম কলাৰ কাম হ'ল অপশ্যন এ টো কাৰেক্ট, পানীৰ পৰিবহণ। তাৰপিছৰ কুৱেশ্যন 3 নম্বৰটো আছে স্বপুহী পৰিপুষ্টিৰ প্ৰয়োজন হয় কি হয়? কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰ। আৰু এই ওপৰ আটাইকেইটা অপশ্যন ডি টো কাৰেক্ট হ'ব আনসাৰ। 4 নম্বৰ, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় সাইটোপ্লাজমত, মাইট্ৰকন্ড্ৰিয়াত, অপশ্যন ক্লোৰোপ্লাষ্ট আৰু কোষ কেন্দ্ৰ। এইটো হ'ব মাইট্ৰকন্ড্ৰিয়া, অপশ্যন বি টো কাৰেক্ট হ'ব। তাৰপিছত ছুটি আৰু দীঘল প্ৰশ্ন উত্তৰ, আমাৰ শৰীৰত চৰ্বিসমূহ খাদ্য কেন্দ্ৰৰ পাচন হয়, প্ৰক্ৰিয়াটো শৰীৰত কোন অংশত হয়? চৰ্বিজাতীয় খাদ্যৰ সম্পূৰ্ণ পাচনৰ শৰীৰৰ ক্ষুদ্ৰান্তত সংঘটিত হয়। প্ৰথমে যকৃতৰ পৰা নিঃসৰিত পিত্ত লৱণে চৰ্বিৰ ডাঙৰ ডাঙৰ কণিকাবোৰক সৰু সৰু কণিকালৈ ৰূপান্তৰ কৰে আৰু তাৰ পিছত অগ্নাশয় ৰসত থকা লাইপেজ, উৎসেচক আৰু অন্ত্ৰৰসেই কণিকাসমূহ চৰ্বিৰ কণাসমূহ ভাঙি ফেটি এচিডলৈ আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰে। তাৰপাছত আছে পাচনত লালটিৰ ভূমিকা কি? এইটো চাই যোৱা। পাচনত লালটিৰ ভূমিকা কি কাৰ্য কৰে সেইটো। তাৰপিছত আছে যে স্বপুহীৰ পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন হয়? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি? স্বপুষ্টিৰ বাবে সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় কাৰক হ'ল কাৰ্বন ডাই অক্সাইড, পানী, সূৰ্যৰ পোহৰৰ পত্ৰহৰিত বা ক্লৰোফিল। ইয়াৰ মূল উপজাত পদাৰ্থ অক্সিজেন আৰু পানী। তাৰপিছতো হবাত আৰু অবাত চহনৰ মাজত পাৰ্থক্য কি? হবাত আৰু অবাত চহন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা। এইটো পাৰ্থক্যটো চাই যোৱা। পাৰ্থক্য দিয়া আছে, হবাত চহন মানে অক্সিজেন গ্ৰহণ কৰে আৰু অবাত মানে যিটো অক্সিজেন গ্ৰহণ নকৰে। তোমালোকে বনাই লিখিব পাৰিবা, বুজিলেই হ'ল, অলপ বুজি পালে। হবাত চহনত গ্লুকোজ সম্পূৰ্ণৰূপে জাৰিত হৈ কাৰ্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণে শক্তি উৎপন্ন কৰে। এইকেইটা চাই যোৱা। এইটো পাৰ্থক্য হয় হবাত চহন আৰু অবাত চহন। হবাত চহনৰ কোষ প্ৰবাহ আৰু মাইট্ৰকন্ড্ৰিয়াত ঘটে, কিন্তু অবাত চহন কেৱল কোষ প্ৰবাহত ঘটে। এইকেইটা পাৰ্থক্য একেলগে দিয়া আছে। আৰু প্ৰাণী বা জীৱৰ নাম, হবাত চহন গ্ৰহণ কৰা প্ৰাণী মানুহ, মেকুৰী আদি। অবাত চহন সম্পাদন কৰা প্ৰাণী হ'ল ইষ্ট, কিছুমান বেক্টেৰিয়া, ফিটা পেলু ইত্যাদি। 9 নম্বৰ, প্ৰচুৰ পৰিমাণে গেছৰ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে? হাঁওফাঁওৰ ভিতৰত থকা বায়ুকোষ বা বায়ুথলীৰ পৰা বেলুনৰ দৰে গোলাকৃতিৰ সিহঁতৰ সংখ্যা অতি বেছি, যাৰ ফলত বেছি গেছ বিনিময়ৰ বাবে এক অতি বৃহৎ পৃষ্ঠকালি লাভ কৰা যায়। ইয়াৰ বেৰবোৰ অত্যন্ত পাতল আৰু ইয়াত অসংখ্য ৰক্তকেশিকাৰ জালিকা আবৃত হৈ থাকে, যাৰ ফলত গেছৰ ব্যাপন প্ৰক্ৰিয়া অতি খৰকৈ সম্পন্ন হয়। আমাৰ দেহত হিমগ্লবিনৰ পৰিমাণ কমি গ'লে কি হ'ব? হিমগ্লবিনে হাঁওফাঁওৰ পৰা অক্সিজেন কঢ়িয়াই নি শৰীৰৰ বিভিন্ন কোষত যোগান ধৰে। দেহত হিমগ্লবিনৰ পৰিমাণ কমিলে কোষসমূহ পৰ্যাপ্ত পৰিমাণ অক্সিজেন নাপাব। ইয়াৰ ফলত খাদ্যৰ জাৰণ প্ৰক্ৰিয়া ব্যাহত হ'ব আৰু শক্তি উৎপাদন কমি যাব, যাৰ ফলত মানুহজন দুৰ্বল অনুভৱ কৰিব আৰু ভাগৰ লাগিব, হেতা পৰি যাব। এই অৱস্থাত ৰক্তহীনতা বা এনিমিয়াৰ বুলি কোৱা হয়। তাৰপিছত আছে মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰ বৰ্ণনাকাৰী, ইয়াৰ প্ৰয়োজনীয়তা কি? বৰ্ণনা, মানুহৰ দেহত তেজ এবাৰ সমগ্ৰ শৰীৰত সক্ৰিয়ভাৱে আৱৰ্তন কৰিবলৈ হৃদযন্ত্ৰৰ পৰা মাজেৰে দুবাৰ পাৰ হৈ যাবলগীয়া হয়। ইয়াক দ্বৈত সংবহন তন্ত্ৰ বোলে। ইয়াৰ দুটা ভাগ হ'ল যে পাচন বা প্ৰণালীগত সংবহন, চিষ্টেমিক চাৰ্কুলেশ্যন, আৰু এটা হৈছে এইটো চাই যোৱা চিষ্টেমিক চাৰ্কুলেশ্যন কি, এইটো চাই যোৱা। তাৰপিছতো আছে 2 নম্বৰটো চাই যোৱা যে হাঁওফাঁওীয় সংবহন, পলমনাৰী চাৰ্কুলেশ্যন। ই সুনীলয়ৰ পৰা অশুদ্ধ তেজ হাঁওফাঁওৰ ধমনীৰে হাঁওফাঁওলৈ যায় আৰু বিশুদ্ধ হৈ বাওঁ অলিন্দলৈ ঘূৰি আহে। ইয়াৰ প্ৰয়োজনীয়তা, ই অক্সিজেনযুক্ত বিশুদ্ধ আৰু কাৰ্বন ডাই অক্সাইড অশুদ্ধ তেজ মিহলি হোৱাত বাধা দিয়ে, যাৰ ফলত শৰীৰ অতি কাৰ্যক্ষমভাৱে অক্সিজেন লাভ কৰে। আৰু উষ্ণ ৰক্তি জীৱ হিচাপে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে অতি জৰুৰী। তাৰপিছতো চাই যোৱা। তাৰপিছত কি দিয়া আছে? জাইলেম আৰু ফ্লয়েম দ্ৰৱৰ পৰিবহনৰ মাজত পাৰ্থক্য। জাইলেম আৰু ফ্লয়েমৰ মাজত বা জাইলেম কলা আৰু ফ্লয়েম কলাৰ মাজত পাৰ্থক্য। জাইলেম আৰু ফ্লয়েম, জাইলেম ই মূলতঃ পানী আৰু দ্ৰৱীভূত খনিজ লৱণ পৰিবহন কৰে আৰু ফ্লয়েমে খাদ্য প্ৰস্তুত কৰাত সহায় কৰে। তোমালোকে চাই যোৱা। 2 নম্বৰ দুটা পইণ্ট দিয়া আছে। তাৰপিছত আৰু আছে 3 নম্বৰ পইণ্ট, এইকেইটা চাই যোৱা। এইকেইটা ইম্পৰ্টেণ্ট হয় 3 মাৰ্কৰ কাৰণে, কেতিয়াবা আহিব পাৰে। এইকেইটা হাফ ইয়াৰলি বা ইউনিট টেষ্ট এইবিলাকত আহি যায়, বহুত আহে। আৰু হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।
এইটো তোমালোকে নিজে চাই যোৱা, মই এইটো নকওঁ, তোমালোকে নিজে নিজে চাই যোৱা এইটো।